নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ যিটো নেকি গুৱাহাটী হাইকোৰ্টৰ JEE এক্সাম আমাৰ কণ্ডাক্ট কৰা হৈছিল, তাৰ আজি আমি যিটো নেকি কাট অফ হয় তাৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। চ' যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক, এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ এটা লাইক আৰু আপোনাৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহু উৎসাহিত কৰে। চ' বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আজি যিটো নেকি পেপাৰ আছিল সেই পেপাৰটোৰ বিষয়ে অলপ চাই লওঁ। ঠিক আছে, আজি যিটো নেকি পেপাৰ আছিল আমাৰ JEE এক্সামৰ, ঠিক আছে, সেই পেপাৰটোৰ বিষয়ে যেতিয়া নেকি আমি 70 to 80 ষ্টুডেণ্টক আমি ইয়াৰ বিষয়ে সুধিলোঁ যে পেপাৰটো কিমান এটা হাৰ্ডনেছ আছিল নাই বা পেপাৰটো কেনেধৰণৰ আছিল। ঠিক আছে, তেতিয়া নেকি সেই ষ্টুডেণ্টবোৰে আমাক ক'লে যে যিটো নেকি আমাৰ আজি 120 মাৰ্কৰ যিটো নেকি JEE এক্সাম আছিল হাইকোৰ্টৰ, ঠিক আছে, সেই এক্সামটোৰ যিটো নেকি কুৱেশ্যন পেপাৰ সেইটো মডাৰেট লেভেল টু টাফ লেভেলৰ আছিল। কাৰণ য'ত নেকি আমাৰ 120 কুৱেশ্যনৰ ভিতৰত 20টা কুৱেশ্যন আছিল য'ত আমাৰ সেই কুৱেশ্যনকেইটা আছিল আছামিছৰ। ঠিক আছে, অসমীয়া যিটো নেকি কুৱেশ্যন আছিল সেইকেইটা আপোনালোকৰ এটা কোৱালিফাইং নেচাৰৰ আছিল য'ত আপোনালোকে 8টা কুৱেশ্যন আপোনালোকৰ শুদ্ধ হ'ব লাগিব। ঠিক আছে, য'ত বহুতেই ক'লে যে তেখেতসকলে নাইবা তেওঁলোকে এই 20টা কুৱেশ্যনৰ বহুত তেখেতসকলে কৰিব নোৱাৰিলে, নাইবা যিসকলে এই কুৱেশ্যনবোৰ কৰিলে তেখেতসকলৰ বেছিভাগ ভুল হোৱা দেখা গ'ল। ঠিক আছে, আৰু সেইবাবে আজিৰ যিটো নেকি কাট অফ আছে সেই কাট অফটোত এই বস্তুটোৰ ওপৰত বহুত এফেক্ট কৰিব। ঠিক আছে, 120ৰ যিটো নেকি 20টা আমাৰ আছামিছৰ যিটো নেকি আপোনালোকে কুৱেশ্যনকেইটা পালে সেইকেইটা গ্ৰামাৰে হওক নাইবা আছামিছৰ কুৱেশ্যনবোৰে হওক, যিটোত নেকি আপোনালোকে দেখা পালে যে এটা হাৰ্ড লেভেলৰ আপোনালোকৰ যিটো নেকি অসমীয়াৰ কুৱেশ্যনকেইটা আপোনালোকে দেখা পালে। ঠিক আছে, চ' সেইবাবে ইয়াৰ যিটো নেকি কাট অফ আছে কাট অফত বহুত আপোনালোকে ডিফাৰেঞ্চ দেখা পাব। ইয়াত এনেকুৱা নহ'ব যে আপোনালোকে 95 to 100 আপোনালোকে কাট অফ দেখা পাব, নাইবা আপোনালোকে ক'ব পাৰে যে 105 to 110ৰ ভিতৰত আপোনাৰ কাট অফ দেখা পাব। বহুতে এনেধৰণৰ ভিডিঅ' বনাইছে, নাইবা মই দেখা পাইছোঁ তেখেতসকলে যিটো নেকি ছাত্ৰবোৰৰ মনোবলটো দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে। ঠিক আছে, কিন্তু এইটো নহয়। এতিয়া ৰিজাল্ট যিটো নেকি হয় সেইটো ডিপেণ্ড কৰিব আপোনালোকে কিমান এক্সাম দিছিল, নাইবা কিমানেই এপেয়াৰ হৈছে, নাইবা কিমান ষ্টুডেণ্টে এই এক্সামটো ভালদৰে দিছিল। ঠিক আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এইবাৰ আৰু ইয়াত এটা এনেকুৱা কাট অফ হ'ব পাৰে য'ত নেকি আপোনালোকে দেখা পাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ। ঠিক আছে, চ' আপোনালোকে এটা ডাঙৰ ফেক্টৰ হ'ব যিটো নেকি কাট অফৰ আপ নাইবা ডাউনৰ এটা ফেক্টৰ হ'ব বুলি আমি ভাবোঁ। ঠিক আছে, চ' বহুতেই এতিয়া কমেণ্ট বক্সত কৈছিল যে ইয়াৰ ওপৰত আমি এটা ভিডিঅ' বনাবলৈ। ঠিক আছে, চ' সেইবাবে এই ভিডিঅ'টো আমি দাঙি ধৰিলোঁ। সেই কাট অফ এনালাইজ কৰা যাব, সেই কাট অফটো আপোনালোকে কমপ্লিটলি ধৰি নল'ব যে এইটোৱে হ'ব পাৰে, বাট তাৰ 2 নম্বৰ নাইবা 5 নম্বৰৰ ভিতৰত আশে পাশে আপোনালোকে কাট অফ যোৱাৰ সম্ভাৱনা 95% আপোনালোকে ভাবিব পাৰে। ঠিক আছে, চ' এতিয়া বলক কাট অফৰ বিষয়ে অলপ ডিছকাশ্যন কৰোঁ। চ' যদি আমি ভাবোঁ অভাৰঅল যিটো নেকি কাট অফ হয় সেই অভাৰঅল কাট অফটো কিমান যাব পাৰে, যদি ষ্টেট ৱাইজ যদি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নবনায় নাইবা সকলোৰে কাট অফ এটাই থাকে, তেতিয়াহ'লে আমাৰ কাট অফ কিমান যাব পাৰে। চ' পেপাৰ লেভেল আমি এতিয়া ক'বলৈ গ'লে এতিয়া টাফ হ'ব, কাৰণ যিটো নেকি 20টা কুৱেশ্যন আছিল তেখেতসকলে কিছুমানে কৰিছে 95 এনচাৰ, য'ত নেকি 95ৰে আপোনালোকৰ 92টা শুদ্ধ আছে। তেখেতসকলে যদি এই 20টা কোৱালিফাইং মাৰ্কৰ কুৱেশ্যনৰ যদি তেখেতসকলে 5টাও শুদ্ধ কৰিব পৰা নাই, তেতিয়াহ'লে এই 92 পোৱা মাৰ্কৰ তেখেতসকলে একো কাম নিদিব। ঠিক আছে, ঠিক তেনেদৰে যদি তুমি 85 নাইবা 75 পাইছা কিন্তু তুমি ইয়াত 20ৰ ভিতৰত 10 নাইবা 15টা কুৱেশ্যন তোমাৰ শুদ্ধ হৈছে, তেতিয়াহ'লে তুমি এই এক্সামটোত কোৱালিফাই কৰাৰ বহুত এটা সম্ভাৱনা আছে। ঠিক আছে, চ' বলক কাট অফটো আমি এবাৰ চাই লওঁ। যদি আপোনালোকে অভাৰঅল কাট অফ ধৰিব বিচাৰে নাইবা যদি চাই অভাৰঅল কাট অফ যদি গভৰ্ণমেণ্টে পাব্লিছ কৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো নেকি পেপাৰ লেভেল চাই আপোনালোকৰ কিমানমান যাব পাৰে। চ' মই ইয়াত ক'বলৈ গ'লে যিটো নেকি কাট অফ মেল আৰু ফিমেলৰ দুটা বেলেগ বেলেগ আমি ধৰি ল'ব। ঠিক আছে, চ' মেলৰ ক'বলৈ গ'লে যিটো নেকি জেনেৰেলৰ, ঠিক আছে, জেনেৰেলত আপোনালোকে ভাবি লওক ইয়াতকৈ আৰু 5 নম্বৰ নাইবা ইয়াতকৈ কম 4 নম্বৰ 5 নম্বৰ আপোনালোকৰ হ'ব পাৰে, কিন্তু ইমান ওপৰত নহ'ব যে যদি মই 75 কওঁ যদি দেন 85লৈকে যাব পাৰে, ক্ষমা বিচাৰিছোঁ 80লৈকে যাব পাৰে, এনেকুৱা নহয় 90লৈকে গুচি যাব। ঠিক আছে, চ' সকলোৰ পৰা ডিছকাশ্যন কৰি নাইবা বহুতৰ পৰা তেখেতসকলে কেনেকুৱা এক্সাম হ'ল কি হ'ল এইটো আমি চাই লৈ আমি এই কাট অফটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ঠিক আছে, চ' আমাৰ ফালৰ পৰা ক'বলৈ গ'লে যিটো নেকি আপোনালোকৰ মেলৰ আপোনালোকৰ কাট অফ যাব পাৰে 70 to 75। ঠিক আছে,
সো 72 to 75 আপোনালোকে মেলৰ আপোনালোকে কাট অফ দেখা পাব য'ত নেকি আপোনালোকৰ ফিমেলৰ কাট অফ জেনেৰেলৰ আপোনালোকে দেখা পাব 68 to 70 ৰ ভিতৰত আপোনালোকে ফিমেলৰ আপোনালোকে কাট অফ দেখা পাব ঠিক আছে বেছি এটা আপোনালোকৰ গ্যাপ নহব ঠিক আছে ইমান এটা পোষ্ট আপোনালোকে ভ্যাকেন্সি দেখা পোৱা নাই ইয়াত ঠিক আছে ক্যান্ডিডেট বহুত হৈছে বাট ভ্যাকেন্সি বহুত কম তেনে ক'বলৈ গ'লে ফিমেলৰ এইখিনি আপোনালোকে পাব পাৰে য'ত আপোনালোকৰ জেনেৰেলৰ ক্ষমা বিচাৰিছোঁ য'ত আপোনালোকৰ OBC আপোনালোকে দেখা পাব য'ত মেলৰ আপোনালোকে দেখা পাব 65 to 68 67 আপোনালোকে দেখা পাব দেন ফিমেলৰ আপোনালোকে দেখা পাব 62 64 63 লৈকে আপোনালোকে ফিমেলৰ আপোনালোকে কাট অফ আপোনালোকে দেখা পাব ঠিক আছে SC ST আপোনালোকে দেখা পাব SC আপোনালোকে দেখা পাব আপোনালোকে SC আপোনালোকে ধৰি লওক 55 to আপোনালোকৰ 60 আপোনালোকে মেলৰ আপোনালোকে কাট অফ ধৰি লওক আৰু যেটো নেকি ফিমেলৰ আপোনালোকে ইয়াত 1 নম্বৰ 2 নম্বৰ আপোনালোকে কম যাব পাৰে য'ত আপোনালোকে 53 to আপোনালোকে 55 নাইবা 54 আপোনালোকে কাট অফ আপোনালোকে SC দেখা পাব য'ত আপোনালোকে ST আপোনালোকে দেখা পাব পাৰে 52 to 54 নাইবা আপোনালোকে ইয়াত আপোনালোকে যেটো নেকি ফিমেলৰ হয় আপোনালোকে 50 ৰেঞ্জত আপোনালোকে কাট অফ আপোনালোকে ইয়াত দেখা পাব ঠিক আছে যদি আপোনালোকৰ ওভাৰঅল কাট অফ হয় ওভাৰঅল কাট অফ হলে আপোনালোকৰ ইখিনি আপোনালোকে বেনিফিটত থাকিব ঠিক আছে অলপ আপোনালোকৰ কাট অফটো অলপ কম যোৱাৰ সম্ভাৱনা থাকিব কিন্তু যদি অল ডিস্ট্ৰিক্ট ওয়াইজত আপোনালোকৰ কাট অফ আপোনালোকৰ পাবলিশ হয় তেতিয়াহলে কেনেকুৱা হ'ব ঠিক আছে যদি আপোনালোকৰ অল ডিস্ট্ৰিক্ট ওয়াইজত হয় তেতিয়াহলে আপোনালোকৰ কাট অফটো হাই যোৱাৰ সম্ভাৱনা থাকে ঠিক আছে আমি দুটা তিনিটা ডিস্ট্ৰিক্টৰ কৰিব বিচাৰিম যেটো নেকি আপোনালোকৰ কামৰূপৰ ঠিক আছে দুটা কামৰূপ মেট্ৰো এণ্ড ৰুৰেল ঠিক আছে কামৰূপৰ যেটো নেকি মেট্ৰো আপোনালোকৰ পোষ্টৰ অনুযায়ী নাইবা ৰুৰেলৰ অনুযায়ী আপোনালোকৰ যেটো নেকি কাট অফ যাব পাৰে আপোনালোকৰ মেট্ৰোৰ আপোনালোকে ধৰি লওক আপোনালোকে 80 to 85 আপোনালোকে জেনেৰেল দেখা পাব আৰু যেটো নেকি কামৰূপ ৰুৰেলৰ আপোনালোকে 78 to আপোনালোকে 80 আপোনালোকে কাট অফ ধৰি ল'ব পাৰে জেনেৰেলৰ ঠিক আছে ঠিক তেনেদৰে আপোনালোকে SC ST টো আপোনালোকে ইয়াত চাই ল'ব আপোনালোকৰ ইয়াত গোটেই লাষ্ট কাট অফ আপোনালোকৰ কামৰূপৰ যাব পাৰে আপোনালোকৰ 60 আপত ঠিক আছে ST SC ধৰি ST SC ধৰি আপোনালোকৰ 60 আপ আপোনালোকৰ কাট অফ আপোনালোকে কামৰূপ দুটা কামৰূপ মেট্ৰো আৰু ৰুৰেলত আপোনালোকে দেখা পাব ঠিক আছে আপোনালোকে লখিমপুৰত আপোনালোকে কাট অফ আপোনালোকে জেনেৰেল আপোনালোকে দেখা পাব আপোনালোকে 78 ৰ ভিতৰত ঠিক আছে 76 78 এইখিনি ভিতৰত আপোনালোকে লখিমপুৰত যদি আপোনালোকৰ অল ডিস্ট্ৰিক্ট ওয়াইজত আপোনালোকৰ যেটো কাট অফ হয় হেতু দিয়ে ঠিক আছে তেতিয়াহলে আপোনালোকে ইমান দেখাব পাৰে ঠিক আছে আপোনালোকে যদি আপোনালোকে ভাবে ধেমাজিত কিমান মান যাব পাৰে সো ধেমাজিত আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ ধেমাজিৰ কাট অফটো আপোনালোকৰ 74 to 75 ৰ ভিতৰত আপোনালোকৰ এনেকুৱা নহয় যে বহুত ডিসটেন্স থাকিব কাট অফৰ ঠিক আছে সো ইমান মান আপোনালোকৰ এনেদৰে ডিস্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ যদি কাট অফটো আপোনালোকৰ পাবলিশ কৰে তেতিয়াহলে এনে ধৰণে আপোনালোকৰ কাট অফবোৰ যাব পাৰে ঠিক আছে আৰু যদি আপোনালোকে বিচাৰে যে প্ৰত্যেক ডিস্ট্ৰিক্টৰ কমপ্লিট কাট অফটো আমি আপোনালোকে ভিডিঅ'ত বিচাৰে যদি ডিস্ট্ৰিক্ট ওয়াইজত আপোনালোকৰ কাট অফ পাবলিশ কৰে যে কেনেকুৱা হ'ব পাৰে তেতিয়াহলে আমি নেক্সট ভিডিঅ'ত আপোনালোকে কমপ্লিটলি আপোনালোকে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ যেটো কাট অফ জেনেৰেলৰ হওক ST হওক SC হওক নাইবা OBC হওক আমি কাট অফ কমপ্লিটলি আনাৰ বাবে এটা ব্যৱস্থা কৰিম ঠিক আছে সো এতিয়া আপোনালোকে সদ্যহতে জানি লওক যে কেনে ধৰণৰ আপোনালোকে কাট অফ যাব পাৰে আৰু আপোনালোকে নেক্সট ষ্টেজৰ বাবে কেনেদৰে আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগে নেক্সট ষ্টেজৰ বাবে কোন ছাত্ৰ ছাত্ৰীয়ে প্ৰিপেয়াৰ কৰিব পাৰিব তেখেতসকলে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰিব তেখেতসকল হৈছে যদি আপোনালোকে যি কোনো ষ্টেটৰ হওক আপোনালোকৰ যদি মাৰ্ক 80 to 85 ৰ ওপৰত ক্ষমা বিচাৰিছো যি কোনো ডিস্ট্ৰিক্টৰ হওক আপোনালোকে 80 to 85 ৰ ওপৰত যদি আপোনালোকৰ মাৰ্ক আছে আপোনালোকে সময় নষ্ট নকৰি এতিয়া স্কিল টেষ্টৰ বাবে আপোনালোকে লাগি যাওক ঠিক আছে আপোনালোকৰ নাভাবিব যে এই এক্সামটোত অলপ সময় ল'ব তাৰ পিছত আপোনালোকৰ ইয়াৰ ৰিজাল্ট দিব তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব বেছি সময় নলয় মাত্ৰ এমাহ সময় ল'ব ঠিক আছে সেই এমাহ সময়ৰ ভিতৰত আপোনালোকৰ এইটো ৰিজাল্ট পাবলিশ কৰিব আৰু 15 দিনৰ ভিতৰত আপোনালোকৰ যেটো নেকি স্কিল টেষ্ট হেতু আপোনালোকৰ কন্ডাক্ট হ'ব ইয়াৰ ইখিনি সম্ভাৱনা আছে ঠিক আছে সো যিসকলে ভাবিছে যে মোৰ ইমান মান মাৰ্কৰ ভিতৰত আহি আছে সো তোমালোকে সময় একেবাৰে ওয়েষ্ট নকৰিবা আৰু তোমালোকে এতিয়াৰ পৰা স্কিল টেষ্টৰ বাবে লাগি যোৱা আৰু স্কিল টেষ্টৰ জীৱনী কি ভিডিও আছে আপোনালোকে চাব পাৰে ইউটিউবত ভাল ভাল চেনেল আছে যত নেকি আপোনালোকে স্কিল টেষ্টৰ বাবে যিখিনি লাগতিয়াল বস্তু সেইখিনি আপোনালোকে কৰিব পাৰে ঠিক আছে সো ইখিনি আছিল যে কাট অফৰ এটা সৰু আপোনালোকৰ আগত এটা ভিডিও যত আপোনালোকে দেখা পালে যে কেনে ধৰণে কাট অফটো হ'ব পাৰে ঠিক আছে সো আজিলৈ ইমানে যদি ভিডিওটো ভাল পালে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শেয়াৰ কৰিব আৰু লগতে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিব ধন্যবাদ